হাই এভৰিৱান আৰু সময় প্ৰায় 8টা বাজিব ল'লে আৰু এইকেইদিন গোটেই ৰাতি ৰাতি কাম চলি আছে। এইটো ৰুম চক আৰু আমি ছুইচ বৰ্ড ফিটিং কৰি আছোঁ। যোৱাকালি প্ৰায় ইয়াত ছুইচ বৰ্ডৰ কাম চলি আছে, অকল ছুইচ বৰ্ডে ফিটিং কৰিছোঁ। প্ৰায় আপোনাৰ 150খনমান হ'ব ছুইচ বৰ্ড গোটেই ঘৰটোত, বিল্ডিংটোত, আৰু ৰুম কেইবাটাও আছে। তো আমাৰ মেইন বৰ্ড যিকেইটা আছে এইকেইটা ফিটিং হৈ আছে। এইটো চাওক, এইফালে টিভি ইউনিটৰ আছিলে আৰু এইফালে AC আছিলে। যিহেতু ছুইচটো আমি ইয়াত দিছোঁ, এই জেগাতে ছুইচটো দিছোঁ। তলত ফুট লেম্প থাকিব। এইটো বেডৰ ওচৰত বৰ্ড এটা দিছোঁ, ডাবল চকেট থাকিব। এইটো থাকিলে ৰুমৰ মেইন বৰ্ড। আৰু লাইটকেইটা চাওক, কেইটামান আমি লগাই পেলাই টেষ্ট কৰিছিলোঁ, কব লাইটকেইটা। বাকী হেং হৈ আছে, যিমান হেঙিঙত আছে। প্ৰাইমাৰ কৰা হৈ গ'ল চিলিং, আৰু এতিয়া আমাৰ কাম বাকী আছে। ধৰি লওক এবাৰ লাইটটো চেক কৰাৰ পিছত আমি লাইটটো উঠাই দিম ওপৰত। আৰু ষ্ট্ৰিপ ভিতৰত যোনটো আমাৰ প্ৰফাইল ষ্ট্ৰিপ হয়, ৰুফ লাইট বুলি কয়, সেই ৰুফ লাইটটো ভৰাব আছে। অভাৰঅল কাম ইয়াৰ শেষেই হ'ব লৈছে, আৰু যিসকলৰ পেণ্ডিং কাম আছে ৱেইট কৰক, সকলোৰে কাম হ'ব। ঠিক আছে, বাই বাই, শুভৰাত্ৰি, গুড নাইট।